আমাৰ বৰপেটা পুলিচৰ চাইবাৰ যিবিলাক চাইবাৰ ফ্ৰডৰ বিৰুদ্ধে আমাৰ অভিযান অব্যাহত আছে আৰু বিগত কিছুদিনত এই এনেকুৱা ধৰণৰ অপৰাধীবিলাকৰ বিৰুদ্ধে আমি বিভিন্ন এলেকাত আমি অভিযান চলাইছোঁ। আমাৰ বৰপেটাৰ বিভিন্ন থানা এলেকাসমূহত চলিছে আৰু সেই অভিযানৰ অংশস্বৰূপে আমাৰ আজি পুৱতি নিশা তাৰাবাৰী পুলিচ ষ্টেচনৰ এটা দলে ৰৌমাৰীত গৈ পেলাই এগৰাকী তাহেৰ আলী নামৰ ব্যক্তিক ধৰিলে, যাৰ পৰা নেকি যিগৰাকী চাইবাৰ ফ্ৰড হয়, যাৰ পজিশ্যনৰ পৰা আমি 8খনকৈ ATM কাৰ্ড পালোঁ, নগদ 82,000 টকা, টোটেল 8টা মোবাইল ফোন আৰু অন্যান্য বিভিন্ন ধৰণৰ আমি ইনক্ৰিমিনেটিং ডকুমেণ্টছ আমি পাইছোঁ, পাছবুক বা তেনেকুৱা ধৰণৰ আমি তথ্য পাতি পাইছোঁ। এইবোৰ আমি চাই আছোঁ আৰু ইতিমধ্যে এই সংক্ৰান্তে আমাৰ এটা কেছ ৰেজিষ্টাৰ হৈছে, তাৰাবাৰী PS কেছ নম্বৰ 47/26 আমাৰ তদন্ত চলি আছে আৰু প্ৰিলিমিনাৰী যিখিনি আমাৰ এনকুৱাৰী তাত দেখা যায় এই তাহেৰ আলী বেচিকেলি বিভিন্ন ধৰণৰ বেংক একাউণ্ট, অন্যান্য মানুহৰ বেংক একাউণ্টবিলাক ইউজ কৰি পেলাই তাত মানে ছাছপিচিয়াছ ট্ৰানজেকশ্যন কৰিছিলে, মানিটাৰী ট্ৰানজেকশ্যন বহুত কৰিছিলে। তো কিমান হ'ব কি হ'ব সেইটো আমি ইন ডিটেইলছ পিছত আপোনালোকক ক'ব পাৰিম। সদ্যহতে আমি আপোনালোকক জনালোঁ যে তাহেৰ আলীক আমাৰ এপ্ৰিহেণ্ড কৰা হৈছে এই কেছ সংক্ৰান্তে আৰু আমাৰ যিবিলাক বেংক একাউণ্ট বা যিবিলাক ATM কাৰ্ড আমি পাইছোঁ তেওঁৰ পজিশ্যনৰ পৰা সেইবোৰ আমি ভেৰিফাই কৰি আছোঁ আৰু তাত কিমান ধৰণৰ পইচাৰ ট্ৰানজেকশ্যন হৈছিলে, ক'ৰ পৰা পইচা আহিছিলে, এইবিলাক আমি পুংখানুপুংখভাৱে তদন্ত কৰি আছোঁ আৰু এজ পাৰ ল আমি এওঁলোকৰ ওপৰত একশ্যন ল'ম। এতিয়া মোৰ এটা কথা আছে, মানে মোৰ এটা আহ্বান আছে মানে ৰাইজৰ প্ৰতি, যে আমি এনেকুৱা ধৰণৰ যদি চাইবাৰ ফ্ৰড আমি মানে বন্ধ কৰিবলৈ হয়, আমাৰ যিবিলাক পাৰ্চনেল ডকুমেণ্টছ লাইক আধাৰ কাৰ্ড, পেন কাৰ্ড বা ফটোগ্ৰাফছ, এইবোৰ আমি এনেকুৱা ধৰণৰ ব্যক্তিক দিব নালাগে। ইয়াত দেখা যায় যে বিভিন্ন সময়ত আমাৰ যিবিলাক অলপ নিৰক্ষৰ লোক থাকে বা তেনেকুৱা ধৰণৰ সমাজত খাটি খোৱা লোক থাকে, তেওঁলোকৰ পৰা আধাৰ কাৰ্ড, পেন কাৰ্ড এইবিলাক লৈ পেলাই একাউণ্ট খুলি দিম বুলি কৈ, জিৰ' বেলেঞ্চত একাউণ্ট খুলি দিম বুলি কৈ একাউণ্ট খোলে আৰু তেওঁলোকে গম নোপোৱাকৈ বিভিন্ন সময়ত এই একাউণ্টবিলাক ব্যৱহাৰ কৰে। গতিকে আমি ৰাইজক অনুৰোধ জনাইছোঁ যে আপোনালোকে সজাগ হ'ব লাগে, কোনো কাৰণতে যাতে এনেকুৱা কোনো তথ্য পাতি নোহোৱাকৈ কোনো মানে চালি জাৰি নাচাই পেলাই ব্যক্তিগত তথ্য, পেন কাৰ্ড, আধাৰ কাৰ্ড বা বেংক একাউণ্ট বনাবলৈ দিব নালাগে, যিবোৰ নেকি এনেকুৱা ধৰণৰ চাইবাৰ ফ্ৰডবিলাকে এইবোৰ ইউটিলাইজ কৰে। গতিকে এইটো মোৰ ৰাইজৰ প্ৰতি এটা আহ্বান থাকিব আৰু ৰাইজৰ প্ৰতি আহ্বান থাকিব, তেনেকুৱা ধৰণৰ কিবা যদি এক্টিভিটিজ আপোনালোকে দেখা পায়, ইলিগেল এক্টিভিটিজ, ইমিডিয়েটলি পুলিচক খবৰ দিয়ক, যাতে আমি এজ পাৰ ল আমি একশ্যন ল'ব পাৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।